This is completely depend on them. Okay. অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। This is completely depend on them. Okay. অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। This is completely depend on them. Okay. অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত, সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই। আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CID কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব।